শিৱসাগৰৰ দিচাংমুখত নিশা উত্তপ্ত পৰিস্থিতি। ৰাইজে ঘেৰাও কৰিলে দিচাংমুখ থানা। শুকুৰবাৰে হোৱা এখন কাজিয়াৰ বাবে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। শুকুৰবাৰে পৰীক্ষিত দাস নামৰ যুৱকজনে আক্ৰমণ কৰিছিল তনুজ তায়ে নামৰ এজন যুৱকক। উক্ত আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তনুজ তায়ে। তনুজ তায়ে এজন TMPK নেতা। তনুজ তায়ে বৰ্তমান চিকিৎসাধীন। অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও কৰে। অভিযুক্ত যুৱকজন ৰাইজৰ দলৰ সৈতে যুক্ত বুলি অভিযোগ উত্থাপিত হৈছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আঘাতপ্ৰাপ্ত হৈছে অৱস্থাই নিজৰ ঘৰলৈ গৈছে, গৰম নকৰিলে। তেওঁৰ লগত আৰু দুজনমান আছিলে, তিনিওজনে ছিংগল বাইকত গৈ আছিলে। আৰু তেওঁলোকৰ জেলগাঁৱৰ মানে 30জনমান ল'ৰা, তেওঁলোকে মানে একদম দা কটাৰী মানে লৈ ৰৈ আছিলে। লৈ কিনি তেওঁলোকক বাইকখন ৰখালে। ৰখাই তেওঁ সুধিছে বোলে, ক'ৰ পৰা আহিছোঁ তই, ইমান ৰাতি কেলৈ বাইক চলাই আছ? হা, তাৰপিছত এনেকৈ বাইকখন ৰখাই মেলি সিহঁতৰ পৰা চাবি টানিছে। বাইকৰ পৰা নাম এনেকৈ কৈছে, আমি পইচা দে, পইচা ডিমাণ্ড কৰিছে। পইচা নিদিওঁ, তহঁতি মানুহ চিনি পাৱ নাই, আমিতো এইটো গাঁৱৰে ল'ৰা হয়, আমাক কিয় তহঁতি তেনেকৈ কৰিছ? এনেকৈ কোৱাত মানে হেৰি কৰাৰ পিছত গতিয়াগতি হ'ল। এজনে এই পদ্মকান্ত দাস, তেওঁৰ পুত্ৰ পাৰিষদ দাস, মানে পৰীক্ষিত, তেওঁ মানে দাহেদি কথা জনা নাই, একদম পূৰা ভাইটিক মানে মূৰত ঘপিয়াই দিলে। ঘপিয়াই দিছে ইয়াত ডিঙিত ধৰিছে, ইয়াত দাগ আছে, কাণত মানে ব্লেডে মাৰিছে, ওপৰ ছাইডেও মাৰিছে, তল ছাইডেও মাৰিছে। এইটো ভিত্তিত আমি ইয়াতে এজাহাৰ এখন দিলোঁ শনিবাৰ ৰাতিপুৱা। দিয়াৰ পিছত আমাৰ প্ৰশাসনে, পুলিচ প্ৰশাসনে কালি আমি আহিছিলোঁ খবৰ এটা ল'বলৈ, কি হৈছেগৈ। কালি তেওঁলোকে আশ্বাস দিছিলেগৈ আজি আমি ল'ৰাটোক কৰায়ত্ব কৰিম, কিন্তু আজি এতিয়া সময়লৈকে তেওঁলোকে একো ব্যৱস্থা আমাক কৰি দিব পৰা নাই। এৰেষ্ট কৰিব লাগে, দোষীক মানে সুস্থ শাস্তি পাব লাগে। ঘেৰাও কৰিবলগীয়া আছে, অতি দুখেৰে আমি মানে বহুত দুখ পাই আছোঁ। কাৰণ কেলৈ যোৱা শুকুৰবাৰে ৰাতি মোৰ ভাইটি তনুজ তায়ে, আমাৰ ককাৰ কাজ এটা আছিলে, কাজটো কৰি তেওঁ নিজা বাসগৃহলৈ মানে গৈ থাকোঁতে আমাৰ জেলগাঁও চাৰিআলিত এছাম দলে তেওঁক মানে চাবিটো বাইকৰ পৰা চাবি কাঢ়ি আহিবলৈ চেষ্টা কৰে। চাবি কাঢ়ি কিনি তেওঁক সোধ পোছ কৰি কিনি ধন দাবী কৰে। ধন দাবী কৰোঁতে তেওঁ মানে তনুজ তায়ে তেওঁলোকক অপ'জ কৰে। আমি এখন গাঁৱৰে ল'ৰা, কিয় চিনি নাপাওঁ নি বুলি কোৱাত একদম মানে উধাই মুধাই তেওঁক ডিঙিত ধৰিছে, কাপোৰ ফালি দিছে আৰু মাথাত মানে দাহেদি মানে ঘপিয়াই দিছে। আমাৰ জেলগাঁৱৰ পদ্মকান্ত দাসৰ পুত্ৰ পাৰিষদ দাস, পৰীক্ষিত দাস নামৰ যুৱকজনে তেওঁক মূৰত আঘাত দিয়ে, ঘপিয়াই ওঠৰা চিলাই পৰে আৰু কাণত ব্লেড মাৰে, তেওঁক মানে ডিঙিত ধৰি ডিঙিটো আঘাত কৰে। এতিয়া আমাৰ তনুজ তায়ে আমাৰ শিৱসাগৰ জয়সাগৰ হস্পিটেলত চিকিৎসাধীন হৈছে। তেওঁ মানে অকণমান দিগদাৰ আছে, মানে অকণমান কঠিন হৈছে। আমাক ন্যায় লাগে, আমাৰ প্ৰশাসনৰ ওপৰত বহুত বিশ্বাস আছে। কালি আমি আহিছোঁ, আমি গোটেই ৰাইজ আহিছোঁ। কালি তেওঁলোকে বিশ্বাস দিছে আমাৰ আজি ল'ৰাটোক এৰেষ্ট কৰিম বুলি, কিন্তু আজি তাৰিখলৈকে এতিয়া এই পৰ্যন্তলৈকে তেওঁ একো আমাক ৰিজাল্ট দিব পৰা নাই। গতিকে আমি বহুত মানে ধৈৰ্য ধৰি আছোঁ। এই মানে প্ৰশাসনে আমাক সোনকালে দোষী কৰায়ত্ব কৰিব লাগে, মানে আইনগতভাৱে তেওঁক শাস্তি দিব লাগে, কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। পিছলৈ মানে গোষ্ঠী সংঘৰ্ষৰ ফালে ঢাল যদি খায়, এতিয়া মানে দিগদাৰ হৈ যাবগৈ। মানে অতি সোনকালে নহয় ছাৰ, আমাক আজিয়ে ৰিজাল্ট লাগিব। তেওঁলোকে ডিউটি কৰিছে। নাই তেওঁক পোৱা নাই, তেওঁ হেৰি বাপেকৰ কাৰণেও ক'ব।
তেওঁ পৰিয়ালৰ মানুহৰ কথা যেনেকে হওক মই মানুহটো ধৰিব লাগে, আপোনাক এৰেষ্ট কৰিব লাগে ন, কৰিব লাগিব। এৰেষ্টটো কৰিব লাগে, সেইটো আপোনালোকৰ দাবী। মই কৈছোঁ যে এৰেষ্ট কৰিম, মই আজিও হ'ব পাৰে, মই আজিও দিব নোৱাৰে। নাই আমাক কথা দিব এখন